ভেকচিনৰ কাৰণে ষ্টুডেণ্টৰ মাকে ইমান গালি দিলে। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু আজিৰ মই নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আজি ব্লগটো মই আঁঠুৱাৰ তলৰ পৰা এনেকৈ ষ্টাৰ্ট কৰিলোঁ। চাওঁ, এতিয়া উঠাই নাই, মই ইমান দেৰিলৈকে শুই আছোঁ। কিবা হৈ গৈছে আৰু লাইটো নাই, লাইট মানে বন্ধ কৰি দিয়া আছে, সেইকাৰণে এনেকুৱা অলপ পোহৰ কম হৈ আছে। তো অলপ পিছত এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু আজিৰ ভ্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি মোৰ চকু বা কিবা এনেকুৱা হৈ গৈছে আৰু বেলেগ দিনা মই বহুত আগতে উঠোঁ, মানে এক্সামৰ কাৰণে পঢ়ি আছোঁ। তো এইটো কিন্তু মই দেখাবলৈ কোৱা নাই যে পঢ়াৰ কাৰণে এনেকুৱা হৈছে, মই কৈ আছোঁ পঢ়ি আছোঁ, মানে যিটো সঁচা সেইটোৱে কৈ আছোঁ। কিবাটো লিখিব লাগিব ন পৰীক্ষাত, আৰু গোটেই দিন স্কুল কৰাৰ পিছত ৰাতিপুৱাতে 9 বজাতে 8:30তে ওলাই যাব লাগে। স্কুলৰ পৰা আহি মানে সন্ধিয়া আবেলি যদি টিউশ্যন থাকে, তাৰপিছত সন্ধিয়া চাকি দিয়াৰ পিছত আৰু পঢ়াৰ কিবা এনাৰ্জি থাকে নেকি? নাথাকে। মন যায় যে অলপ শুই থাকোঁ, বন্ধু বান্ধৱীৰ লগত কথা পাতোঁ। তো সেইকাৰণে মই কি কৰোঁ, আহিয়ে শুই যাওঁ। তাৰপিছত ভাত চাত খোৱা বোৱাৰ পিছত অলপ মানে কিতাপ চিতাপ চাওঁ আৰু। সেইকাৰণে যোৱাকালি মানে বহুত বেছি লেট হৈ গ'ল। 2:30 মান হৈ গৈছিল। আৰু ইমান সোনকালেতো মাতো কৈ আছিল যে মোৰ নালাগে, মানে কেনেকৈ যে পাৰ হৈ গ'ল মই ক'বই নোৱাৰোঁ। মানে চবেই উঠিছে, মা কিজানি ভাত ৰান্ধিবলৈ গ'লে। সেইকাৰণে আৰু কি কওঁ আপোনালোকক, মানে একদম ভাল লগা নাই, তথাপি স্কুল যাব লাগিব। তো আজি স্কুলত এটা বিশেষ কাম আছে, আপোনালোকক মই কওঁ। মোৰ সদায় স্কুল ৰিলেটেডে হয়। তো এটা ফোন আহি আছে একচুৱেলি। তো একচুৱেলি আমাৰ স্কুলত আজি ল'ৰা ছোৱালীবিলাকক ভেকচিন দিব, কৰোণা ভেকচিন, যিটো কোভেক্সিন 15 বছৰৰ পৰা, সেইটো দিব। তো আমি ল'ৰা ছোৱালীবিলাকক জনোৱা নাই, কিন্তু বহুত বহুত কিবা কিবি ভয় আছে, পলাই যাব, বেজি চাই ভয় পায়, সেইকাৰণে নক'লোৱে তেনেকৈ। তো আজি স্কুললৈ যাব লাগিব আৰু ভেকচিন দিয়া এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভেকচিনেশ্যনটো আমাৰ সকলোৰে হ'বই লাগে, যিহেতু কোভেক্সিনটো এতিয়া আহিছে। আমিতো কোভিশ্বিল্ড লৈছিলোঁ, তো সেইকাৰণে তেওঁলোকৰো দিয়া ভাল। আৰু মেট্ৰিকৰ কাৰণে যিখিনি ফৰ্ম ফিল আপ কৰিছে, তেওঁলোকৰ ভেকচিন মাষ্ট বি। সেইকাৰণে আৰু আজি অলপ লেট কৰি গ'লেও একো নহ'ব হয়তো। আৰু আজি বহুত বেছি ঠাণ্ডা, মোৰ গা মানে আৰু বেছি ঠাণ্ডাত ৰাস্তাৰে যোৱাৰ পিছত আৰু বহুত বেছি মানে কিবা হৈ যায়। তো যি কি নহওক, আজি এতিয়া মই কি কওঁ, ৰেডি ফ্ৰেছ হ'ম, স্কুললৈ যাম। তো ব্লগটো একদম আঁঠুৱাৰ তলৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তো ইয়াতে মানে স্কুললৈ আহি মানে জুই জ্বলাই লৈছোঁ আৰু উপায় নাই, অলপ মানে নহ'লে ক্লাছত যাবই নোৱাৰোঁ। চ' ক্লাছত যোৱাৰ আগতে মানে অলপ জুইৰ আগত, মানে আমাৰ ফাৰ্ষ্ট ক্লাছটো নাই, সেইকাৰণে ইয়াতে অলপ আমাৰ ইয়াতে ভেকচিন এখন আৰম্ভ হৈছে। আৰু ইয়াতে মানে মই ডিউটি কৰি আছোঁ। ইয়াতে মানে নামবিলাক ষ্টুডেণ্টৰ আমি নাম, ফোন নম্বৰবিলাক, এইবিলাক আমি মেডিকেল বিলাকক দি আছোঁ। দুফালে বহিছে, এইফালে আৰু এইফালে। ইয়াতে মানে বেজী দিয়ে ঠাইত আহিছোঁ। আৰু এই বেজীবিলাক দেখিলে এইবিলাক মোকেই ভয় লাগে, আৰু ষ্টুডেণ্টৰ যে কি হ'ব, মানে বেজীটো যেতিয়া ইনজেকশ্যনটো দিয়াৰ আগতে যেতিয়া ৰেডি কৰে, সেইটো দেখিয়ে বেছি ভয়। মানে আমাৰ ইয়াৰে নাৰ্ছ হয়, আমাৰ স্কুলৰ ওচৰৰে যিখন হস্পিটেল, সেইখনৰে নাৰ্ছ হয় বাইদেউগৰাকী। তো ইনজেকশ্যন মানে ৰেডি কৰি আছে, আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ ইমান ভয়। এগৰাকী আৰু মোৰ এনেকৈ কমৰ ধৰিলে আৰু এৰি নিদিয়ে, কয় বাইদেউ মোৰ লগত যাব লাগিব, এনেকৈ কৈ আছে। আৰু ঘৰত ফোন কৰিছে, ঘৰতো গালি খালে যে ইনজেকশ্যন দিবলৈ ক'লে, মানে ঘৰৰ পৰা ই ভাবিছে যে মাক ক'লে হয়তো দিবলৈ নহ'ব। মই ছাৰ, তাৰপিছত সঞ্জীৱ ছাৰে নাম এণ্ট্ৰি কৰি আছোঁ, আৰু একচুৱেলি মই আৰু সঞ্জীৱ ছাৰে কৰি আছোঁ, আৰু হবিবৰ ছাৰে নামবিলাক মিলাই আছে, আধাৰ কাৰ্ড কিবা কিবি।
তাৰ মানে যন্ত্ৰণাটো বেছি আৰু সি বিচাৰি বিচাৰি উলিয়াব লাগে আৰু 2004 এইবিলাকৰ মানে আধাৰ কাৰ্ড লাগে তো আৰু কাৰ কাৰ ফোন নাম্বাৰ নাই নিজৰ ফোন নাম্বাৰটো দিব লগা হৈছে এনেকুৱা ইয়াতে মানে মেডিকেলৰ মানুহবিলাকে আমাৰ পিছত তেওঁলোকে মানে তেওঁলোকৰ কিবা এন্ট্ৰি কৰি আছে আৰু আমাৰ পাৰ্থ ছাৰে কিবা লাঠি লৈছে আৰু উপায় নাই নহ'লে ছাত্ৰ ছাত্ৰী এনে ভেকচিন ল'ব আৰু কিহৰ হয় তেওঁলোকৰ আৰু কি ক'ব চাওক ভেকচিন দিয়া They told me that I always had to be good, but being good always been problems, it's true. So I'm learning, and now I know I don't wanna play God. Man, I'm crazy, but I'm not wrong, baby, it's true, yeah. What if I'm not good? What if I'm not good? If you never love me back? What if I'm not good? What if I'm not good? If you never love me back? What if I'm not good? What if I'm not good? If you never love me back? What if I'm not good? What if I'm not good? If you never love me back? ভেকচিনৰ কাৰণে ষ্টুডেণ্টৰ মাকে ইমান গালি দিলে একচুৱেলি গালিটো তাৰ ভাল চেঞ্চতে আমাক নহয় তাকে গালি দিছে ভেকচিন দিয়াৰ মানে এইবিলাক ষ্টুডেণ্টবিলাক তেওঁলোকৰ দিয়া হ'ল তাৰপিছত ঘৰত আহিলোঁ আৰু এতিয়া আবেলিয়ে হৈ গৈছে তো এতিয়া অলপ দিন অলপ ডাঙৰ হ'ল এতিয়া অলপ দেৰিকৈ সন্ধিয়া লাগে আগতে অলপ বেছি আগতে লাগিছিল তো এটা কথা আছিল যে ভেকচিন সম্পৰ্কত কিছুমান কথা যে যেটো আমাৰ কোভেক্সিন আহিছে যে 15 পৰা 18 বছৰ বয়সলৈ আৰু সেই সম্পৰ্কত মানে মই এটা কথা ক'ব বিচাৰিছোঁ বহুতে কৈ আছে যে তেওঁলোকৰ বয়স কম যে 14 বছৰ প্লাস হৈছে ভেকচিন দিব নোৱাৰে এইটো একেবাৰে নহয় মানে যদি 2007ত জন্ম হোৱা হয় তাৰ পৰা দিব মানে 2007ৰ আগৰ পৰা দিব পাৰে 4-5 বা 7ৰ পৰা 7ৰকে আগ মানে 2008ৰ পৰা দিব নোৱাৰে কাৰণ যদি আপোনালোকে এইটো বিশ্বাস নকৰে নিজে আমি নিজে এইটো মানে এন্ট্ৰি কৰি চাইছিলোঁ যদি 2008 দিয়া হয় 2008 যদি দিয়া হয় তেনেহলে এইটো একসেপ্ট নকৰে পোৰ্টালে যে তেতিয়া বয়সটো বেছি কম হৈ যায় সো যিবিলাক ক্লাস 9 বা 10ৰ ষ্টুডেন্ট থাকে সাধাৰণতে 2007 সকলোৰে ডেট অফ বাৰ্থ তাৰ আগৰ কিন্তু তাৰ পিছত হলে নহয় তো এটা কথা মানে মোক এটা বস্তু ভাল লাগিছে এটা ষ্টুডেন্টৰ মাকক মানে তাই একচুয়ালি ইনজেকশন লবলৈ ভয় পায় তো কৈছিল বাইদেউ আপুনি মোৰ মাক অলপ ফোন কৰি দিয়ক তো যে মোক ভেকচিন লবলৈ দিব নে নিদিব তো মই আৰু ভাবিলোঁ যে তোমাৰ মাকে নালাগে বুলি কয় তুমি নিদিবা নেকি তে কোনো কলো ফোনটো কৰিবলৈ দিলোঁ কিন্তু তাৰ মাক বা হি কিবা বুজালে নাজানো তাৰ মাকে মোৰ লগত কথা পাতিব বিচাৰিলে আগতে কোনোদিন কথা পতাও নাই তো ভাল লাগিল বহুত ভাল লাগিছে তাৰ মাকে কৈ আছিল যে ভেকচিন নিদে বাইদেউ তাক মানে জোৰ কৰি হলেও দিব তো আসলতে বেজি চাই ভয় পায় সেইকাৰণে মাক ফোন কৰিবলৈ গৈছে আৰু যদি এতিয়া ভেকচিন নিদিয়ে পিছতো আৰু হস্পিটালত লাইন লাগি দিব লাগিব আৰু যেতিয়া কিছুমান সৰু ল'ৰা ছোৱালীয়ে কৈছিল যে ভেকচিন দিলে তেওঁলোকে বলে ৰাতিতে মৰি থাকিব তেওঁলোকৰ বয়স কম একেবাৰে নহয় 2007ত যদি জন্ম হোৱা হয় হিয়ৰ টাইম দিব পাৰে কাৰণ যদি তাৰ আগত হয় বা সৰি আগত নহয় পিছত 2008ত আমি নিজে চাইছিলোঁ পোৰ্টালত নামটো মানে ডেট অফ বাৰ্থ এন্ট্ৰি কৰি এইটো মানে পোৰ্টালে একসেপ্ট নকৰে
তাৰমানে তাৰ বয়স কম হয় আৰু যে এজন মানে মানে কি কওঁ নাম নকওঁ গাৰ্জিয়ানে কৈ আছিল যে বাহিৰত কৈছিল যে টিচাৰক ধৰিব লাগিব, আমাৰ বয়স 15 বছৰ হোৱা নাই, তাৰ ডেট অফ বাৰ্থ যদি 2007 আমি চাইহে দিছিলোঁ আৰু আমি দিয়া কথা নহয়, এইটো স্কুলত দিছে, তাৰপিছততো আপোনালোকে নিজে ল'ব লাগিব আৰু প্ৰত্যেকজন ষ্টুডেণ্টৰ গাৰ্জিয়ানো হয় যে যাৰ মানে নিজেই ভেকচিনেটেড। তো আপোনালোকে যদি নিজে সচেতন, নিজে যদি নিজৰ কাৰণে চিন্তা কৰিছে, নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণেও চিন্তা কৰিব লাগে। আপোনালোকতো লাইন লাগি লাগি সকলোৱে ভেকচিন দিছিল আৰু এইটো যদি বেয়া হয় কেতিয়াও চৰকাৰে আমাক নিদিলেহেঁতেন। আজিকালি ইমান সুবিধা দিছে চৰকাৰে, খোৱা লোৱাৰ পৰা আৰম্ভ কৰি স্কুল ইউনিফৰ্ম পৰ্যন্ত দিছে আৰু নৰেন্দ্ৰ মোদীয়ে ফাৰ্ষ্ট নিজে ভেকচিন লৈছিল, তো এইটো আমি নিজে ল'ব লাগে। তো কোভেক্সিন যিহেতু আহি গৈছে, আপোনালোকে সকলো ল'ৰা ছোৱালীয়ে লওক, একেবাৰে নিগেটিভ মেণ্টেলিটি নাৰাখিব। তো আজিৰ ব্লগটো এতিয়াই শেষ কৰিছোঁ। সকলোৱে ভালে থাকক, দেখা হ'ব অন্য এটা ব্লগত। বাই বাই, আৰু দেখা হ'ব অন্য এটা ব্লগত। তো সকলোৱে ভালে থাকক, লাভ ইউ অল, চি ইউ।